ৰাজ্যত চুবুৰীয়া ৰাজ্যৰ পৰা অহা এটা দুৰ্ঘটনাৰ খবৰে পেলাইছে শোকৰ ছাঁ। বকুৰ বনগাঁও বুঢ়ী গাঁৱৰ ৰূপম ৰাভাৰ অৰুণাচল প্ৰদেশত কৰ্মৰত অৱস্থাত শিল খহি শিলৰ চেপাত কৰুণ মৃত্যু হয়। ৰাজ্যবাসীৰ বাবে চুবুৰীয়া ৰাজ্যৰ পৰা অহা এই খবৰটোৱে মৰ্মাহত কৰি পেলাইছে। অৰুণাচলত কৰ্মৰত অসমৰ যুৱকৰ কৰুণ মৃত্যু। পকলেন চালক হিচাপে কৰ্মৰত অৱস্থাত আছিল অৰুণাচল প্ৰদেশত অসমৰ যুৱকগৰাকী। দুৰ্ভাগ্যবশতঃ দেওবাৰে নিশা 8:30 মান বজাত নিজৰ কাম কৰি থকা অৱস্থাতে ওপৰৰ পৰা শিল খহি আহি পকলেনখনৰ ওপৰত পৰাৰ লগে লগে ঘটনাস্থলীতে কৰুণ মৃত্যুক সাৱটি লয় বকু বনগাঁও বুঢ়ী গাঁৱৰ ৩৫ বছৰীয়া ৰূপম ৰাভা নামৰ যুৱকজনে। আনজৌ জিলাৰ ৱালং চাটৰিত সংঘটিত হয় এই কৰুণ ঘটনা। জানিব পৰা মতে মটৰ্ছ নামৰ কোম্পানী এটাত পকলেন চালক হিচাপে কৰ্মৰত হৈ আছিল ৰূপম ৰাভা। উল্লেখ্য যে ৰূপম ৰাভাই ইহ সংসাৰত পত্নী আৰু 4 বছৰীয়া এটি পুত্ৰ সন্তান এৰি থৈ গৈছে। এই খবৰ বিয়পি পৰাৰ পিছতে অঞ্চলবাসীৰ মাজত এক শোকৰ ছাঁ বিৰাজ কৰিছে। ৰূপম ভতিজা হয়, ডাঙৰ ভতিজা ল'ৰা, আমাৰ ডাঙৰ দাদাৰ ডাঙৰ ল'ৰা। ঘটনাটো কেনেদৰে সংঘটিত হৈছে বুলি গম পাইছে আপুনি? ঘটনাটো সংঘটিত হোৱা তাৰমানে তাৰ নাইট শ্বিফ্টৰ ডিউটি আছিলেতো। নাইট শ্বিফ্টৰ ডিউটিত যাওঁতে 1 ঘণ্টামান কাম কৰাৰ পিছত এই লেন্স আৰু পাথৰ এনেকৈ শ্লাইডিং হৈ মানে গাড়ীৰ ওপৰতে পৰে। তেনেকৈ মৃত্যু হোৱা বুলি ক'লে। আৰু তেওঁৰ এগৰাকী ঘনিষ্ঠ সম্পৰ্কৰ বন্ধু আছিল, সিয়ে কোৱা মতে তেনেকৈ তাৰমানে তাৰ মৃত্যু সংঘটিত হয় গাড়ীৰ ওপৰতে কাম কৰি থকা অৱস্থাত। তেখেতে পকলেন চলাইছিল। তেখেতে গাড়ী মানে পকলেন গাড়ী চলাইছিল। আৰু সেই চলাই থকা অৱস্থাতে কাম কৰি থকা অৱস্থাতে পাথৰ আৰু মাটি একেলগে ওপৰৰ পৰা খহি আহি তাৰ ওপৰতে পৰে আৰু তেনেকৈ মৃত্যু হোৱা বুলি তাৰ লগৰ বন্ধুজনে কৈছে। কেইটা বজাত সংঘটিত হৈছিল? মানে হোৱাটোতো 8টামান বজাতে হোৱা বুলি কৈছে, সন্ধিয়া 8টা বজাত। হয়। তেখেতৰ লগত যোগাযোগ কৰি আছিল নে আপোনালোকে? এনেতো আমি প্ৰায় ফোনেই মাৰোঁ, বোলে কেতিয়াবা ডে শ্বিফ্ট নাইট শ্বিফ্ট এনেকৈ এসপ্তাহ ডে শ্বিফ্ট হ'লে আৰু এসপ্তাহ নাইট শ্বিফ্ট হয়। এতিয়া তাৰমানে ডে শ্বিফ্ট নাইট শ্বিফ্টতে কাম কৰি আছিল। সেই নাইট শ্বিফ্টত কাম কৰি থকা অৱস্থাতে এই ঘটনাটো সংঘটিত হ'ল। আৰু এতিয়া আৰু কি কৰিম, অৰুণাচল কিজোৰ পৰা বহুত দূৰ, কি ডিষ্ট্ৰিক্ট বুলি কৈছিল, মোৰো তেনেকৈ মানে এটা ভালকৈ মনত নাই। আঞ্জাম ডিষ্ট্ৰিক্ট নে কি অৰুণাচল প্ৰদেশৰ মানে এলেকাৰ ভিতৰতে হয় ঘটনাটো। তেখেতক এতিয়া আৰু তেখেতক আমি লাজ বডিটো আনিব যাব ওলাইছিলোঁ আমাৰ পৰিয়ালৰ ফালৰ পৰা গাড়ী চাড়ী লৈ, কিন্তু কোম্পানীৰ মানুহবিলাকে ক'ল যে আপোনালোকে ইমান দূৰ আহিও লাভ নহ'ব। সেইটোতো হয়, কিন্তু আমাৰ পৰিয়ালৰে মানুহ যিহেতু নিজৰ ভতিজা, সেইটো মানে আৰু কিবা ভাবিছিলোঁ আৰু এবাৰ হ'লেও মানে যাওঁ তালৈকে, কেনেকুৱা অৱস্থাত কি হৈছে চাব গ'লে আমাৰো ভাল লাগিলেহেঁতেন। কোম্পানীৰ আণ্ডাৰতে আছিল? কোম্পানীৰ আণ্ডাৰত আছিল। কোম্পানীৰ মটৰ কি কৈছিলে এইটো, মটৰ ট্ৰপছ না কি কোম্পানীৰ আণ্ডাৰত কাম কৰিছিল। এতিয়া তেখেতৰ পুত্ৰ সন্তান এতিয়া 4 বছৰীয়া ল'ৰা এটা আছে। তাৰপিছত মাক বিধৱা মাক, তাৰপিছত ভাইটি এজন আছে 22 বছৰীয়া ভাইটি। তেখেতে গাড়ী চলাই নিজৰ গাড়ী চলাইয়ে তাৰমানে ঘৰখন চলাই আছিলে। সি ল'ৰাটোৰ পঢ়া শুনা খৰচ উলিয়াই আছিল। আৰু এতিয়া এই ইংলিছ মিডিয়ামত ক্লাছ KG2 নে কি পাইছিলেগৈ, KG2 পঢ়ি আছে ইংলিছ মিডিয়ামত। তো সেই ল'ৰাটোৰ মানে ভৱিষ্যত চিন্তা কৰিয়ে সি মানে এই কামলৈকে গৈছিল কোম্পানীৰ। তো যাওঁতে এই ঘটনাটো ঘটিল, আৰু কি কৰিম আৰু উপায়তো নাই। এতিয়া চৰকাৰ প্ৰশাসনক নাইবা কিবা ক'ব বিচাৰে? আৰু চৰকাৰ প্ৰশাসনকতো আৰু এতিয়া ল'ৰাটোৰ ভৱিষ্যত আৰু তাৰ যিখিনি মৃত্যুৰ পিছত যিখিনি মানে কৰিব লগা কাম, আমাক চৰকাৰৰ ফালৰ পৰা অলপ
সাহায্য এনেকৈ টকা পইচাৰ ফালেদি অলপ সাহায্য কৰিলেতো ভাল আছিল। আমাৰ অৱস্থা ঠিক নহয় তেনেকুৱা, একেবাৰে শোচনীয় গৰীব পৰিয়ালৰ মানুহ আমি। গতিকে তাক আৰু তাৰ পৰিয়ালৰ যি মানে সন্তান, ল'ৰা সন্তানটো আছে আৰু ঘৈণীয়েক মাত্ৰ থাকিল এতিয়া পৰিয়ালৰ, আৰু মাকো বিধৱা মাক, আৰু ভাইটিটোও কিবাকৈ এনেকৈ কাম চাম কৰি চলি থাকে। গতিকে উপায় নাই, চৰকাৰৰ ফালৰ পৰা কিবা এটা সাহায্য আগবঢ়ালেতো বিৰাটেই ভাল কথা। আমি মানে সেই তাৰ পৰিয়ালটো ভৱিষ্যত, তাৰ ল'ৰাটোৰ ভৱিষ্যত চিন্তা এটা কৰা বুলি আমি ভাবিম, আৰু তেতিয়া এটা সকাহ পাব এনেকুৱা ধৰণৰ। তেখেতৰ নিজৰ দেহটো কেতিয়ামান আহি পাব বুলি আপোনালোকে খবৰ পাইছে? এতিয়াতো বহুত দূৰ, কোৱা মতেতো 600 কিলোমিটাৰমান হ'ব আমাৰ ঘৰৰ পৰা। এতিয়া আহি পাওঁতেতো 600 কিলোমিটাৰ হ'লেতো আৰু এতিয়া আহি নাপাব, এই দিনৰ ভাগতে আহি পায় নে নাপায় তাৰো এতিয়া নিশ্চিত নাই। গতিকে আমি গুৱাহাটীলৈকে যাম বুলি ভাবিছোঁ, গাড়ী লৈ অলপ আগবাঢ়ি যাম আধা ৰাস্তালৈকে, তেনেকৈ ভাবিছোঁ। অলপ ক'লে ভাল হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, N24 আছাম।